Hello friends, Indian Navy ফালৰ পৰা পুনৰ ৰিক্ৰুইটমেণ্ট আহিছে যাৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন অনলি 10th পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব তো বলক এই নটিফিকেশ্যনটোত কি আছে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কি প্ৰচেছ কৰিব লাগিব আপোনালোকৰ সিলেকশ্যন প্ৰচেছ কি হ'ব বা কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এই ভিডিঅ'টোত জানো কিন্তু তাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক দিনত এনে ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে প্ৰথমটো নটিফিকেশ্যন আপোনালোকে দেখাই পাইছে ইণ্ডিয়ান নেভিৰ পৰা দিছে যোনটো ক্যান্ডিডেটছ ফৰ অগ্নিবীৰ এমআৰ অৰ্থাৎ আপোনালোকৰ ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন 10th পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব চাওক ইয়াতে দিয়া আছে ক্যান্ডিডেটছ মাষ্ট বি পাছড মেট্ৰিকুলেশ্যন উইথ এ মিনিমাম অফ 50% মাৰ্কছ তো আপোনালোকৰ 50% মাৰ্কছ লাগিব যদি আপোনালোকে ইয়াতে এপ্লাই কৰিব বিচাৰিছে ওকে এজৰ ফালে যে আপোনালোকে চাই আপোনালোকৰ এজ 1 নৱেম্বৰ 2003 পৰা আপোনালোকৰ 30 এপ্ৰিল 2007 ৰ ভিতৰলৈ আপোনালোকে জন্মগ্ৰহণ কৰিলেহে ইয়াতে এপ্লাই কৰিব পাৰিব মনত ৰাখিব এই পোষ্ট কেইটা আপোনালোকৰ মেৰিড হলে এপ্লাই কৰিব নোৱাৰিব কেৱল আনমেৰিড হলেহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব ডিউৰেশ্যনছ অফ সাৰ্ভিস আপোনালোকৰ 4 ইয়াৰ্স দিয়া হৈছে যেহেতু অগ্নিবীৰৰ আন্ডাৰত সো 4 ইয়াৰ্স হ'ব আপোনালোকে ইয়াৰলি 30টা লিভস পাব এখিনি দি দিছে আপোনালোকৰ পে আৰু এলাউন্স যোনটো হ'ব আপোনালোকে চাওক 30000 পাৰ মান্থ আপোনালোকক দিয়া হ'ব ঠিক আছে আৰু আপোনালোকৰ 10% কি হ'ব আপোনালোকৰ ইনক্ৰিমেন্ট হৈ গৈ থাকিব প্ৰত্যেক বছৰ ওকে ইয়াতে যে আপোনালোকে চাই তেনেকৈ ইয়াতে দেখা পাইছে সেৱা নিধি ঠিক আছে ফাৰ্ষ্ট ইয়াৰ আপোনালোকে 30000 সেকেন্ড ইয়াৰ আপোনালোকে 33 তেনেকৈ থাৰ্ড ইয়াৰ 36500 এণ্ড ফৰ্থ ইয়াৰ আপোনালোকে 40000 পাব ওকে ইয়াতে মন কৰিবলগীয়া কথা যে আপোনালোকৰ ইয়াতে লাইফ ইন্সুৰেন্স কভাৰো আছে আপোনালোকৰ ডেথ কম্পেনসেশনো আছে বা আপোনালোকৰ ডিসেবিলিটি কম্পেনসেশনো আপোনালোকৰ ফ্যামিলিক দি দিয়া হ'ব ঠিক আছে আপোনালোকৰ সিলেকশন প্ৰসেছৰ ফালে যে চাই সিলেকশন প্ৰসেছ অফ অগ্নিবীৰ will be in 2 stages আপোনালোকৰ দুটা ষ্টেজত হ'ব ঠিক আছে আপোনালোকে যদি ষ্টেজ 1ত আপোনালোকে পাস কৰে তেতিয়া হলে আপোনালোকে ষ্টেজ 2ত যাব এটা ষ্টেজ 1ত কি আছে ইণ্ডিয়ান নেভি চাওক ইয়াতে টেষ্ট INET would be conduct for shortlisting candidates shortlisting would be based on marks obtained in Indian Navy entrance test আপোনালোকৰ এটা কম্পিউটাৰ বেসড টেষ্ট হ'ব তাতে আপোনালোকৰ যিমান মাৰ্কস পায় তাৰ পৰা আপোনালোকক শৰ্টলিষ্ট কৰা হ'ব সেকেন্ড এক্সামৰ কাৰণে ঠিক আছে এতে দিছে চাওক কম্পিউটাৰ বেসড আপোনালোকৰ এক্সামিনেশ্যন হ'ব ওকে 50টা কোৱেশ্চন দিয়া থাকিব ওকে 1 মাৰ্কস থাকিব এটা কোৱেশ্চনত আৰু কোৱেশ্চন পেপাৰ কেৱল হিন্দী আৰু ইংলিছতে আপোনালোকৰ দিয়া থাকিব অবজেক্টিভ টাইপ হ'ব অৰ্থাৎ মাল্টিপল চয়েস কোৱেশ্চন হ'ব সায়েন্স আৰু ম্যাথমেটিক্সৰ পৰা মেইন কোৱেশ্চন আপোনালোকৰ দিয়া হ'ব আৰু জেনাৰেল এৱাৰনেছৰ পৰা এটা আপোনালোকৰ জাস্ট ক্যাটেগৰি কোনো ধৰণৰ তাতে ইংলিশ ৰিজনিং তেনেকৈ একো দিয়া নাই সায়েন্স এণ্ড ম্যাথমেটিক্স দেন জেনাৰেল এৱাৰনেছৰ পৰা আপোনালোকে দিব ওকে 10 সিলেবাসৰ মতে আপোনালোকৰ ইয়াতে এক্সাম হ'ব আৰু আপোনালোকে স্যাম্পল পেপাৰ চাব বিচাৰে তো ইয়াতে এটো ওয়েবসাইট দি দিয়া হৈছে তাতে গৈ আপোনালোকে স্যাম্পল পেপাৰ চাই ল'ব পাৰিব www.joinIndianNavy.gov.in ইয়াতে গৈ আপোনালোকে চাই ল'ব পাৰিব আপোনালোকৰ এক্সামত টোটাল টাইম 30 মিনিট দিয়া হ'ব আৰু আপোনালোকে 1/4 কে মাৰ্কস নেগেটিভ মাৰ্কিং কিন্তু ইয়াতে দি দিয়া হৈছে ইয়াতে চাই লওক আপোনালোকে দি দিয়া হৈছে যে 1/4 কে আপোনালোকৰ নেগেটিভ মাৰ্কিং দিয়া হ'ব এক্সামিনেশ্যন ফি আপোনালোকে এপ্লাই কৰিব হলে আপোনালোকৰ 550 মাৰ্কস ইয়াতে মাষ্ট বি পে কৰিব লাগিব তেনৱা ধৰণৰ কোনো কাষ্ট ওয়াইজত বেলেগকে দিয়া নাই আপোনালোকে যিকোনো কাষ্টৰ পৰা বিলং কৰিলে আপোনালোকে 550 रुपीस দি কেনে ইয়াতে এপ্লাই কৰিব লাগিব ওকে ষ্টেজ 2ত আপোনালোকৰ হ'ব ফিজিক্যাল প্ৰফিচিয়েন্সি টেষ্ট ওকে আপোনালোকৰ মানে ফিজিক্যাল টেষ্ট হ'ব তাতে আপোনালোকৰ কি হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ডছ হ'ব আপোনালোকে কিমান দৌৰিব পাৰে ইয়াতে দিয়েছে চাওক জেন্ডাৰ মেলৰ কাৰণে মেল ফিমেল দুইজনে দৌৰিবলৈ কিন্তু মেল হলে আপোনালোকে 6 মিনিট 30 সেকেন্ডত আৰু ফিমেল হলে আপোনালোকে 8 মিনিটত দৌৰিব পাৰিব লাগিব তেনেকৈ স্কোৱাটছ আছে পুশ আপছ আছে বেন্ট নি সিট আপছ আছে ঠিক আছে এইখিনি যে আপোনালোকে যেতিয়া ক্লিয়াৰ কৰিব ষ্টেজ 2 তেতিয়া হলে আপোনালোকক মেডিকেল কি হ'ব এন্ট্ৰেন্স এক্সামিনেশ্যন আপোনালোকক চাব আপোনালোকে ফিট আছে নে নাই যদি আপোনালোকে ফিট আছে আপোনালোকে কিন্তু সিলেকশন পাব আৰু আপোনালোকৰ যোনটো এটা দিছে ফাইনাল ৰিক্ৰুইটমেন্ট মেডিকেল এক্সামিনেশ্যন অফ অল দা সিলেক্টেড ক্যান্ডিডেটস will be conducted INS চিলকাত আপোনালোকৰ ফাইনাল যোনটো সিলেকশনৰ টেষ্ট হ'ব তাতে নিয়া হ'ব ওকে ইয়াতে চাওক আপোনালোকৰ হাইটৰ ক্ষেত্ৰটো দিছে মিনিমাম হাইট ষ্টেণ্ডাৰ্ডছ ফৰ মেল এণ্ড ফিমেল ইজ 157 আপোনালোকৰ মেলে হোক ফিমেলে হোক আপোনালোকৰ
57 সেন্টিমিটাৰ হাইট আপোনালোকৰ হ'বই লাগিব টেটুৰ ক্ষেত্ৰতো ইয়াতে আপোনালোকৰ প্ৰভিজন দি দিয়া হৈছে যে আপোনালোকৰ কোনো তেনেকুৱা পাৰ্মানেণ্ট টেটু ঠিক আছে ইনাৰ ফেচৰ যদি বাহিৰত আছে তো আপোনালোকক কোনো ধৰণৰ এলাউ ইয়াতে নকৰে ওকে ইয়াতে ভিজুৱেল ষ্টেণ্ডাৰ্ডছৰ বিষয়েও দিয়া হৈছে আৰু আপোনালোকৰ যোনটো ট্ৰেইনিং পিৰিয়ড সেইটো আপোনালোকৰ চাওক নৱেম্বৰ 2024ত INSত চিলকাত ইয়াতে ট্ৰেইনিং হ'ব ওকে আৰু ইয়াতে আপোনালোকে চাওক এপ্লাই যদি ডেট চাই আপোনালোকে 13 মে অৰ্থাৎ আজিৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে আৰু 27 মে লৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব ওকে আৰু এপ্লাই কৰিবৰ কাৰণে চাওক ইয়াতে ৱেবছাইট কেইটা দি দিছে https://agnivir.navy.cdse.in ইয়াতে গৈ আপোনালোকে কিন্তু অনলাইন এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ আপোনালোকৰ অফলাইন এপ্লাই ইয়াতে ব্যৱস্থা কৰি দিয়া নাই ওকে ইয়াৰ পিছত যোনটো দ্বিতীয় পোষ্ট আছে বলক তাতে কি আছে হেতুখিনিও চাই লও একেবাৰে দ্বিতীয় পোষ্টটোত প্ৰথমতে আপোনালোকে আনমেৰিডে হ'ব লাগিব ইয়াতো আপোনালোকৰ এপ্লাই ডেটটো সেমে ৰখা হৈছে কিন্তু ইয়াতে আপোনালোকৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন অৰ্থাৎ আপোনালোকে 10+2 পাছ হ'ব লাগিব মেথমেটিক্স এণ্ড ফিজিক্স ফ্ৰম এ বৰ্ডছ অফ স্কুল এডুকেশ্যন তো আপোনালোকে মেথমেটিক্স আৰু ফিজিক্স আপোনালোকৰ সাবজেক্ট থাকিব লাগিব আৰু আপোনালোকৰ 50% মাৰ্কস তাতে লাগিব ওকে বা আপোনালোকে পাস্ট ইন 3 ইয়াৰ্স ডিপ্লোমা কোৰ্স ইন ইঞ্জিনিয়াৰিং আপোনালোকে তাতেও যে আপোনালোকে পাস কৰিছে 3 ইয়াৰ্স কোৰ্স ডিপ্লোমাত তেতিয়া হলো আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব বাট মনত ৰখা কথা যে আপোনালোকৰ যিকোনো ঠাইতে আপোনালোকে এপ্লাই কৰে ইউ মাষ্ট হেভ 50% মাৰ্কস ইন ইয়োৰ এগ্ৰিগেট ওকে আপোনালোকৰ 50% মাৰ্কস থাকিব লাগিব এজৰ ক্ষেত্ৰত সেম দি দিয়া হৈছে আপোনালোকে 1 নৱেম্বৰ 2003 পৰা 30 এপ্ৰিল 2007 ৰ ভিতৰত আপোনালোকৰ জন্মগ্ৰহণ হ'ব লাগিব লিভও তেনেকুৱা আপোনালোকে ইয়াৰলি আপোনালোকে 38 ডেজৰ লিভ এটা পাব ওকে সেৱা নিধিও সেম আপোনালোকৰ যোনখিনি তাতে দিয়া হৈছিল ইয়াতো সেম আপোনালোকৰ ৰখা হৈছে কোনো ধৰণৰ এক্সট্ৰা আপোনালোকক দিয়া হোৱা নাই সেম মান্থলি বা ইয়াৰলি কমিশনটো হেতুৱে পাব ইয়াতো আপোনালোকৰ যি পেনশন বা আপোনালোকৰ যি লাইফ ইন্স্যুৰেন্স ডেথ ইন্স্যুৰেন্স আছে সেইখিনি ইয়াতো আপোনালোকে পাব ইয়াতে চাওক সিলেকশন প্ৰসেস আপোনালোকৰ ইয়াতে দুটা হ'ব ঠিক আছে স্টেজ 1 আৰু স্টেজ 2 আপোনালোকৰ দুটা প্ৰসেসত হ'ব ওকে যদি আপোনালোকে স্টেজ 1ত ক্লিয়াৰ কৰে তেতিয়া হলে আপোনালোকে স্টেজ 2 যাব সেম তেনেকুৱা কিন্তু ইয়াতে চাওক আপোনালোকৰ 100 কোৱেশ্চন হ'ব 1 মাৰ্কস ইচ কে দিব তাতে আপোনালোকৰ 50 টা কোৱেশ্চন আছিল কিন্তু ইয়াতে আপোনালোকৰ 100 টা কোৱেশ্চন হ'ব ওকে আৰু ইয়াতে চাওক আপোনালোকৰ ইংলিশ থাকিব সায়েন্স থাকিব ম্যাথমেটিক্স থাকিব এণ্ড জেনাৰেল এৱাৰনেছ থাকিব অৰ্থাৎ তাতে কেৱল সায়েন্স মেথ আৰু জেনাৰেল এৱাৰনেছ আছিল ইয়াতে ইংলিশটো আপোনালোকৰ এড হৈ গৈছে ওকে স্যাম্পল পেপাৰ চাব হলে সিক টেন্ডৰ আপোনালোকে ইয়াতে গৈ চাব পাৰিব আৰু আপোনালোকৰ ইয়াতে টাইম টু 1 আৱাৰ কিন্তু দিয়া হৈছে তাতে আপোনালোকৰ 30 মিনিট দিয়া হৈছিল ইয়াতে আপোনালোকক 1 আৱাৰ দিয়া হৈছে আৰু সেম ইয়াতো আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে 1/4 কে আপোনালোকৰ মানে 4টা কোৱেশ্চন ভুল হলে আপোনালোকৰ 1 মাৰ্কস ইয়াতে কাটি দিব এন্ট্ৰেন্স ফিস তেনেকৈ আগৰ ধৰণে 550 रुपीस ৰখা হৈছে ভিডিওটো আগত বঢ়া আগত পুনৰ আপোনালোকক ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল যাতে আগন্তুক দিনত এনে ধৰণৰ ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে পাই থাকে আৰু ফ্ৰেণ্ডসকলৰ মাজতো এই ভিডিওটো শ্বেয়াৰ কৰি দিব ঠিক আছে বাকি PFT অৰ্থাৎ আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ডছ যোনটো দিয়া আছে সেইটো সেমে ৰখা হৈছে তেনেকুৱা তাৰ নিচিনা আপোনালোকৰ কোনো ইয়াতে এক্সট্ৰাকে চেঞ্জেছ দিয়া হোৱা নাই সেম আছে ওকে জাস্ট ইয়াতে আপোনালোকৰ ফিমেল হলো আপোনালোকে পুশ আপস কৰিব লাগিব ওকে মানে ইয়াতে পুশ আপস কৰিব লাগিব আপোনালোকে ফিমেল হলে আৰু মেল হলো আপোনালোকে বেন্ড নি সিট আপ সেইখিনি দি দিয়া হৈছে যোনখিনি তাতে দিয়া হোৱা নাছিল হ'ব এপ্লাই ডেট আপোনালোকৰ সেমে দিয়া হৈছে 13 মে পৰা অৰ্থাৎ আজিৰ পৰা আপোনালোকৰ 27 মে লৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব যাৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এটা দি দিয়া হৈছে আপোনালোকৰ ৱেবছাইটটো হেতু চাই লব তাৰ পৰা গৈ বা আপোনালোকৰ যে এপ্লাই কৰিব কিবা প্ৰবলেম হয় সো তেতিয়া হলে এটা কমেন্টত জনাই দিও মই আপোনালোকক হেল্প কৰিব ট্ৰাই কৰিম লাষ্ট ডেটটো এবাৰ চাই লব লাষ্ট ডেট অহাৰ আগে আপোনালোকে লাষ্ট ডেটলৈ ৰৈ নাথাকি এপ্লাই কৰি দিব ঠিক আছে তো আজি ভিডিওটো ইমানে আছিল আশা কৰো এই ভিডিওটো আপোনালোকৰ কামত আহিব আৰু ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিও ভিডিওটো লাইক কৰি দিব চেনেলটোলৈ আহাব আপোনালোকক ধন্যবাদ থ্যাংক ইউ